হ'ল তই এতিয়ালৈকে ৰেডি হোৱা নাই যে? আজি তাৰমানে তই মোৰ পৰা বদলা ল'ম বুলি ভাবিলি নেকি? সদায় যে তই গ'লে মানে মই তোক ৰখাই থৈ দিওঁ আৰু ৰেডি হৈ থাকোঁ। আজি তাৰমানে তই মোৰ লগত সেইটোকে কৰিবি। পিছে দেৰি নকৰিবি না। আৰু তোৰ কি হ'ল আকৌ? কিবা মন চন একদম মাৰি থকা নিচিনা লাগিছে। কিবা হ'ল নেকি? তই যাবিনে নাযাওঁ সেইটো কচোন আগে। তই নাযাওঁ নিচিনাই লাগিছে পাই। তোক দেখিলেও তেনেকুৱা লগাই নাই। এনেই আহিলে যেনহে লাগিছে এতিয়া মোৰ। বাৰু কি হৈছে সেইটোকে ক। মোৰ যে সঁচা কথা ক'বলৈ গ'লে এতিয়া যে যাবলৈ একেবাৰে মন যোৱা নাই। কিবা ভাল লাগি থকা নাই, মানে গাটো ভাল লগা নাই, মনটো ভাল লগা নাই। নাজানো আৰু কি কাৰণে এনেকুৱা, কিন্তু যাবলৈ যে একেবাৰে মন যোৱা নাই আৰু দেই। তই বেয়া নাপাবি। তোক অৱশ্যে মই মানা নকৰিলোঁ, মানে তোৰ লগত বেলেগ এঠাইলৈহে যাম বুলি ভাবিছোঁ। সেইকাৰণে ভাবিলোঁ তই আহিছোঁ যেতিয়া তোৰ লগতে ওলাই যাম। আজি খালি চিনেমা চাবলৈ যোৱা নহ'ব আৰু দেই। মোৰ এনেই মন চনবোৰ ভাল লগা নাই। এতিয়া মন ভাল লাগি নাথাকিলে মানে চিনেমা টিনেমা চাবলৈও মন নাযায় ন। সেইটো কাৰণে নাযাওঁ, তই বেয়া নাপাবি দেই। তোৰ পৰা বদলা ল'বলৈ বুলি মই ৰেডি নোহোৱা বুলি নহয়, সেই নাযাওঁ কাৰণে ৰেডি হোৱা নাছিলোঁ আকৌ। আজি তাৰমানে আমাৰ মুভি চোৱা কেঞ্চেল। মই এনেই ইমানকৈ ৰেডি হৈ আহিলোঁ। ভাবিছিলোঁ দুইজনে যাম আৰু মুভি চাই মেলি বাহিৰতে লাঞ্চ চাঞ্চ কৰি পিনে আহিম বুলি। কিন্তু তই আকৌ একদম মানে বেলেগে কিবা কৈ আছ। বাৰু এতিয়া চিনেমা চোৱাটোতো কেঞ্চেল হৈ গ'ল। পিছে এতিয়া ক'লৈ যাম বুলি ভাবিছ? আৰু তোৰ হ'ল কি কচোন? মন চন বেয়া লাগিবলৈনো কি হ'ল? কোনোবাই কিবা ক'লে নেকি? আৰু ৰচোন, কালি তই ৰাজীৱৰ ওচৰলৈ গৈছিলি নেকি? মানে সি ডিনাৰৰ কাৰণে যে মাতিছিলে। মইতো নিতাৰ লগত লাগি থাকোঁতে সেইফালে যাবলৈ পাহৰিলোঁ আৰু ক'তনো মোৰ মনত থাকিব। কিন্তু তই পাহৰিব নালাগিছিলে। মই গৈ পাওঁতে মানে 9টা মানে বাজিব হ'ল। যেতিয়া তোক ফোন কৰিলোঁ যে, ফোন কৰাৰ পিছত তয়ো যাব নোৱাৰ বুলি ক'লি আৰু নাযাওঁ বুলি ক'লি যে। এতিয়া দুইজনীৰ ভিতৰত মানে তই নগ'লে একো নাই, কিন্তু মোক স্পেচিয়েলি মাতিছিলে ন। মইতো ফোন এটা কৰি মানে ক'বও নোৱাৰিলোঁ যে যাব নোৱাৰিম বুলি। সেইকাৰণে উপায় নাপায় ৰাতিয়ে যাব লগা হ'ল। গ'লোঁ, গৈ পিনে লগ পালোঁ, কিন্তু মই যোৱা ইমানেই দেৰি হৈ গৈছিল যে ৰেষ্টুৰেণ্ট বন্ধ হৈ থাকিলে। আৰু ৰাজীৱক বাৰু তাতে লগ পালোঁ, কিন্তু ৰাজীৱে মোক বহুত বেয়া পাইছে জানো, আৰু মোক ভুল বুজি আছে। ভাবিছে মই তাইক একেবাৰে দেখিবই নোৱাৰোঁ, সেইকাৰণে জানি বুজিয়ে মই নগ'লোঁ বুলি ভাবিছে আৰু তাৰ পৰা গুচি গ'ল। মোৰ সেইকাৰণে মনটো বেয়া লাগি আছে আকৌ। পিহু শুন না, মোৰ দাঁতৰো কিবা এটা প্ৰব্লেম হৈছে। ভাবিছোঁ ৰাজীৱৰ ওচৰলৈকে যাওঁ নেকি। মই দাঁতো দেখাব পাৰিম আৰু তাক চৰি বুলিও ক'ব পাৰিম। কালিতো ভালকৈ কথা পতাই নহ'ল। আচ্ছা সেইটো কথা যদি, সেইকাৰণে তোৰ মনটো বেয়া হৈ আছে। মই তাকে ভাবিছোঁ তোৰনো মনটো বেয়া হ'বলৈ কি হ'ল আকৌ। কোনোবাই কিবা ক'ব লাগিব, তেতিয়াহে মন বেয়া থাকে। আচল কথা সেইটো, ৰাজীৱৰ কাৰণে তোৰ মন বেয়া হৈ আছে। পিছে যদি তই মই এটা কথা কচোন, তইতো ৰাজীৱৰ চেহেৰা নাচাওঁ বুলি কৈছিলি, আৰু সি এতিয়া তোৰ লগত ডিনাৰ কৰিবলৈ মাতিছিলে, তই যাব নোৱাৰিলি নাই। তাতনো ইমান কি ডাঙৰ কথাটো হ'ল? তইনো সেইটো কাৰণে কিয় মন বেয়া কৰি আছ? সিটোক বেয়া পাইছে যদি পাবলৈ দে। এনেতো তই সেইটোৱে বিচাৰিছিলি, যেতিয়া ৰাজীৱে তোৰ বিচাৰি দিয়ে, তোৰ লগত ফ্ৰেণ্ডশ্বিপ কৰিবলৈ যি বিচাৰি আছে সেইবোৰ বাদ দিয়ে। কিন্তু এতিয়া যেতিয়া সি তোক বেয়া পাইছে আৰু তোৰ কথা নপতাকে গুচি গ'ল, তোৰ মনটো ইমান বেয়া লাগিবলৈ কি হ'ল? নাজানো আৰু পাই। পিছে এতিয়া তোৰ সঁচাকৈ দাঁতৰ প্ৰব্লেম হৈছে, তই এতিয়া ওলাই যাবলৈ একো নহয়। আৰু মোৰ কিবা বেয়া নালাগিব নেকি? কাৰণ আমি মিছলা নিচিনা হৈ গৈছে ন। সি ডিনাৰ কাৰণে কওঁতে আমি আহিম বুলি ক'লোঁ, যাম বুলি ক'লোঁ। তাৰপিছত যদি একো খা খবৰ নাথাকে আৰু ইমান দেৰিকৈ গৈ পাওঁগৈ, যা হ'লেও বেয়া লাগিব। ৰেষ্টুৰেণ্টত বোলে গোটেই বস্তু অৰ্ডাৰো কৰি দিছিলে, আমি যাম বুলি আগতীয়াকৈ অৰ্ডাৰ কৰি ৰাখিছিলে, আমি গ'লে মানে চাৰ্ভ কৰিব বুলি। মই মানে যেতিয়া গ'লোঁ তাত দেখিছোঁ যে ৰেষ্টুৰেণ্ট বন্ধ কৰিব লৈছে। ৱেটাৰ এজনী পালোঁ, তাই কৈ আছিলে। সেইকাৰণে মোৰ বেছি বেয়া লাগিছে। আমি আহিম বুলি কোৱাৰ কাৰণেতো সি ইমানবোৰ বস্তু অৰ্ডাৰ কৰি দিছিলে। পিছত বিল পে' কৰি তেনেকৈ যামগৈ বুলি কৈছিল, কিন্তু সেই ৱেটাৰগৰাকীয়ে গোটেই বস্তু পেকিং কৰি তাক দি পঠিয়ালে। সেইকাৰণে বেয়া লাগি আছে আকৌ। তেনেকুৱাতো কৰিব নাপায় ন। যাম বুলি কোৱাৰ কাৰণেহে সি ইমান আশা কৰি আছিলে। আশা দি পিনে আমি একো যাব নোৱাৰিলোঁ। সেইটো কাৰণে মোৰ বেয়া লাগিছে। বেলেগ একো নহয়, তই এনেই যদি উল্টা পুল্টা ভাবি নাথাকিবি। আৰু এতিয়া মোৰ সঁচাকৈ দাঁতৰ প্ৰব্লেম কৰিছে। তই কিবা নাটক কৰিছোঁ বুলি ভাবিছ নেকি? হয় নেকি জুলি? তোৰ সেইটো কাৰণে মন বেয়া লাগি আছে। কিন্তু সঁচা কথা ক'ব গ'লে এইটো কোনো ডাঙৰ কথা নহয়। আমি আহিব নোৱাৰিলোঁ নাই, আমাৰ ফ্ৰেণ্ড আহিছিলে গতিকে আমি আহিব নোৱাৰিলোঁ। তাতনো ইমান ভাবি থাকিবলৈ কি আছে? কোনোবাই বেয়া পাইছে পাই থাকোঁ আকৌ। সি আমাৰ কোনোবা ফ্ৰেণ্ড হয় নে কোনোবা চিনাকি হয় ইমান বেয়া মন বেয়া কৰি থাকিবলৈ? নাজানো আৰু পাই, তইহে জানিবি এতিয়া তোৰ মনত কি চলি আছে। বাৰু তোৰ সঁচাকৈ দাঁতৰ প্ৰব্লেম কৰিছে। বাৰু দাঁতৰ প্ৰব্লেম কৰিছে যদি ব'ল দেখুৱাই আহিবিগে। হ'ব মই কৈছোঁ নহয়, বেছি উল্টা পুল্টা কথা কৈ নাথাকিবি। তোৰ যদি যাবলৈ মন নাযায় ঘৰলৈ গুচি যাগে। মই অকলে গুচি যাব পাৰি নহয়, এনেও চিনি নোপোৱা নহয়। তোৰ যদি যাবলৈ আছে চুপচাপ বল, এনেই জিটিখন বকি নাথাকিবি মানে। আৰু মই কিবা নাটক কৰি থকা নাই। তোৰ যেতিয়া দাঁতৰ প্ৰব্লেম হ'ব তেতিয়া গম পাবি। তেতিয়া একদম মানে যদি সোনকালে বল কৰি থাকিবি। এতিয়া মোক ক'বলৈ আহিছে মই কিবা এনেই যাবলৈ মোৰ কাম বন নাই নেকি? এনেই সেই ডেণ্টেল ক্লিনিক গৈ থাকিবলৈ ইমান দেৰি ৰৈ পিনে কথা ক'বলৈ আহিছে। মই ৰেডি হৈ আহি আছোঁ। পিংকি, মোৰ যিমানখিনি পেচেণ্ট আছিলে গোটেইখিনিতো চোৱা হৈ গৈছে, আৰু কোনোবা বাকী থাকিল নেকি? এতিয়াতো থাকিব নালাগে, মই বাৰু লিষ্টখন চেক কৰিছিলোঁ, এতিয়া কোনো বাকী নাই। গতিকে মই এতিয়া ঘৰলৈ যাওঁ। আচলতে মোৰ গাটো আজি ইমান ভাল লগা নাই, সেইকাৰণে আজি দেৰিলৈকে থাকিব নোৱাৰিম।
তুমি এটা কাম কৰিবা, যদি মই যোৱাৰ পিছত কোনোবা পেচেণ্ট আহে তেতিয়া তেওঁলোকক কাইলৈ ৰাতিপুৱাতে আহিবলৈ ক'বা। এতিয়া আৰু মই নাহোঁ বুলি কৈ দিবা, নহ'লে আকৌ এনেই ৰৈ থাকিব নহয়। বাৰু হ'ব দিয়া, বাকী কি কাম আছে সেইখিনি তুমি ভালদৰে চাই মেলি তুমিও ছুটি কৰিব পাৰিবা। এতিয়া যাওঁ ঠিক আছে, হ'ব ছাৰ। কোনোবা পেচেণ্ট আহিলে মই কৈ দিম বাৰু কাইলৈ আহিবলৈ। আপুনি যাওক এতিয়া। বাকী বিশেষ একো কাম নাই, যিখিনি আছে সেইখিনি মই শেষ কৰি পিনে মই যাম বাৰু লাহে ধীৰে। আপুনি যাওক ছাৰ। পিহু, তই ইয়াতে ৰ। আজি পেচেণ্ট ইমান দেখা নাই, মানে এতিয়াতো এজনো পেচেণ্ট নাই। নাজানো আৰু খালি কি কাৰণে আছে। ৰাজীৱক লগ পামেই নে নাপাম নাজানো। বাৰু বিহু, তই এটা কাম কৰ, তই ইয়াতে ৰ। মই গৈ পিনে চাই আহিছোঁ আছে নাই ভিতৰত। লগ পালেই হয় আৰু পাই, নহ'লে দাঁতৰ আকৌ বেছি প্ৰব্লেম হ'ব লাগিলে মোৰ নিজৰে প্ৰব্লেম হৈ যাব। দাঁত বিষ চিষ হ'লে মানে হোৱাই নহয় জানো, ইমান কষ্ট হয়। সেইকাৰণে সেইবোৰ হোৱাৰ আগতে দেখাওঁ বুলি ভাবিছোঁ। আজি যদি লগ নাপাওঁ মোৰ প্ৰব্লেমে হৈ যাব। তই এটা ব দেই। হ'ব বুজিলি, যা যা, একদম আৰামছে দেখাবি, খকা খটা কৰিব নালাগে। আৰু কিয় লগ নাপাবি আকৌ, তই ইমান আশা থাকিলে আহিছ আৰু লগ নোপোৱাৰ কথা থাকে নে? পাবি পাবি, চিন্তা কৰিব নালাগে। এইটো টাইমত চাগে খাবলৈও যাব পাৰে, সেইকাৰণে চাগে পেচেণ্টবোৰে ডক্টৰক লগ নাপাওঁ বুলি এতিয়া অহা নাই। তই আগতীয়াকৈ আহিছোঁ ভালেই আছে আকৌ, আগতীয়াকৈ দেখাব পাৰিবি। হ'ব দে, মই ইয়াতে বহিছোঁ। তই সোনকালে কৰিব নালাগে দে, যি যি প্ৰব্লেম আছে একদম মানে এইটো যে সকলো দেখাই দিবি, যাতে ছেকেণ্ডবাৰৰ কাৰণে ইয়াত আকৌ আহিব নালাগে। সেইকাৰণে যা, দাঁতৰ যি প্ৰব্লেম আছে কিবা কৰিব আছে যদি গোটেইবোৰ একেবাৰে দেখাবি, বুজিলি ন? মোৰ বাৰু একো প্ৰব্লেম নাই ইয়াত ৰ'বলৈ। এনেও চিনেমা চাম বুলিহে আহিছিলোঁ, চিনেমা চালেওতো 3 ঘণ্টা বহিব লাগিলে হয়। গতিকে চিনেমা চাবলৈ নাপালেও ইয়াতে 3 ঘণ্টা তোৰ কাৰণে বহি দিব পাৰিম নহয়। যা, তই টেনশ্যন ল'ব নালাগে। নাজানো আৰু পাই, জুলিয়ে কি কাণ্ডবোৰ কৰি আছে। তাই ৰাজীৱক লগ পাবলৈ পুৰা এক্সাইটেড হৈ আছে আৰু কৈছে মই উল্টা পুল্টা ভাবি আছোঁ। তাই মোক আৰু মিছা কথা ক'লে মই মানি ল'ম নে? জানো নহয়, তাই এনেই মন বেয়া কৰি থকা নাই। ৰাজীৱে বেয়া পোৱাৰ কাৰণে তাইৰ মনটো বেয়া লাগিছে আকৌ। তাই ৰাজীৱৰ লগত কথা পাতি ভালেই পায়, মই জানো নহয় মোক মিছা কথা ক'লে কি হ'ব। সেইকাৰণেতো এতিয়া দাঁতৰ প্ৰব্লেম নহ'লেও দাঁতৰ প্ৰব্লেম বুলি কৈ ইয়ালৈ ৰাজীৱক লগ পাবলৈ বুলি আহিছে। তাই কেইদিনমানৰ আগতহে দাঁতৰ প্ৰব্লেম দেখাই গৈছে, আকৌ কিবা প্ৰব্লেম দিবনে? আৰু দাঁতৰ প্ৰব্লেম হ'লে মানে তাই ইমান আৰু এনেকৈ থাকিলে হ'লেনে একো নাজানো বুলি ভাবে। বাৰু একো নাই, মই ইয়াতে বহি দিওঁ, সিহঁতে কি কথা পাতে পাতি লওক। ৰাজীৱচোন ইয়াত নাই, ক'ত গ'ল বাৰু? আজি অহাই নাই নেকি ক্লিনিকলৈ? সেইকাৰণে চাগে পেচেণ্টো নাই ইয়াত, হয়তো আজি নহাৰ কাৰণে চব আহিও গুচি গ'ল পেচেণ্ট। তাকে মই ভাবিছোঁ, আনকালেতো সদায় ক্লিনিকত ইমান ভিৰ লাগি থাকে। মই যিদিনা আহিছিলোঁ ফাৰ্ষ্ট টাইম, সেইদিনা মই কিমান দেৰি ৰ'ব লগা হ'ল। তাৰপিছতে গৈ মই দেখুৱাব পাৰিছোঁ, আজি আকৌ ইমান খালী হৈ আছে। ভাবিছিলোঁ আজি লগ পাম, ভালদৰে কালিৰ কথাখিনি পাতিব পাৰিম, আৰু মোক যি ভুল বুজি আছে সেইখিনিও মই ভালকৈ ক্লিয়াৰ কৰিব পাৰিম বুলি ভাবিছিলোঁ। লগতে কালি যে আহিব নোৱাৰিলোঁ তাৰ কাৰণে চৰিও কম ভাবিছিলোঁ, কিন্তু একোৱেই নহ'ল। এতিয়া যিমান দিন হৈ গৈ থাকিব সিমানেই বেয়া হৈ গৈ থাকিব। কি কৰোঁ বাৰু? ফোন কৰিবলৈ মোৰ ওচৰত আকৌ ফোন চোন নাম্বাৰ নাই নহয়। বাইদেউ, আপুনি ছাৰৰ ওচৰলৈ আহিছিলে নেকি? আচলতে ছাৰ আজি ৰাতিপুৱাতে আহিছিলে, কিন্তু ছাৰৰ গাটো ইমান ভাল নাই বুলি ক'লে। সেইকাৰণে ৰাতিপুৱা যিখিনি পেচেণ্ট আছিলে সকলোকে চালে, চোৱাৰ পিছত ছাৰে ঘৰলৈ গুচি গ'ল। এতিয়া তেখেত নাহে, গতিকে আপুনি যদি দাঁতৰ কিবা দেখুৱাবলৈ আহিছিলে কাইলৈ ৰাতিপুৱা আহিব। কাইলৈ ৰাতিপুৱা তেওঁ আহিম বুলি কৈছে। আচ্ছা, সেইকাৰণে আজি পেচেণ্ট নাই মানে? তাকে মই ভাবিছোঁ আনকালে আহিলে মানে ইমান ভিৰ লাগি থাকে, আজি আকৌ এজনো পেচেণ্ট দেখা নাই। গাটো বেছি বেয়া হৈছে নেকি? ঠিক আছে হ'ব, মই ৰাতিপুৱাই আহিম বাৰু, কিন্তু এতিয়া লগ পোৱা হ'লে ভাল আছিলে। বাৰু তুমি বেয়া নোপোৱা যদি তোমাৰ ছাৰৰ ঘৰৰ এড্ৰেছটো দিব পাৰিবা নেকি? চিন্তা কৰিব নালাগে, তেওঁ মোক চিনি পায়। আচলতে দাঁতৰ প্ৰব্লেমৰ লগতে মোৰ পাৰ্চনেল কিবা এটা ডিছকাছ কৰিবলৈও আছিলে, সেইকাৰণে। আচ্ছা, ছাৰে আপোনাক চিনি পায় নেকি? ঠিক আছে, মই ছাৰৰ এড্ৰেছটো আপোনাক দি দিছোঁ বাৰু। ৰ'ব, মই এতিয়া আহি আছোঁ। ঠিক আছে, হ'ব দিয়ক, থেংক ইউ ছ' মাছ। কি হ'ল জুলি, তই আহিলিয়ে যে? ৰাজীৱৰ লগত তোৰ কথা বতৰা নহ'লে নেকি? নে সি নাই ইয়াত? কি হ'ল কচোন? ৰাজীৱ নাই, মানে ৰাতিপুৱা আহিছিলে বোলে। ৰাজীৱৰ লগত থকা এছিষ্টেণ্টগৰাকীয়ে ক'লে ৰাতিপুৱা আহি পিনে ৰাতিপুৱা যিখিনি পেচেণ্ট আছিলে সকলোকে চালে, তাৰপিছত গুচি গ'ল বোলে ঘৰলৈ। গাটো কিবা ভাল নলগা বুলি কৈছিলে, সেইকাৰণে গুচি গ'ল। এতিয়া আৰু নাহে বোলে, কাইলৈ ৰাতিপুৱাহে আহিবলৈ কৈছে বাকী পেচেণ্টবোৰক। মই তাৰমানে কাইলৈ আকৌ ৰাতিপুৱা আহিব লাগিব। নাই পাই, ৰাতিপুৱালৈ মই ৰ'ব নোৱাৰোঁ, মই ৰাজীৱৰ ঘৰলৈকে যাব লাগিব। বিহু, তই মোৰ লগত ব'ল। মইতো এতিয়া অকলে যাব নোৱাৰোঁ নহয়, গতিকে তই লগত গ'লে ভাল হ'ব। তাতে মই দাঁতৰ প্ৰব্লেমখিনিও কৈ দিম আৰু কথা পতাও হৈ যাব। তই যাবিনে মোৰ লগত? কি জুলি, তই কি কথা কৈ আছ কচোন? তই ৰাজীৱৰ ঘৰলৈ যাবি? তই বাৰু ঘৰ চিনি পাওঁ জানো? আৰু ঠিক আছে বাৰু, চিনি পালিয়ে যেনিবা, মই আকৌ তোৰ লগত কিয় যাওঁ? আৰু
তোৰ কথা মই ধৰিব পৰা নাই। আজি ক্লিনিক নাহে, ৰাতিপুৱা আহিবলৈ কৈছে। গতিকে তই ৰাতিপুৱা সোনকালে আহি তোৰ দাঁতৰ প্ৰব্লেম ইয়াতে দেখাই ল'ব পাৰচোন। ঘৰত কোনোবা পেচেণ্ট গৈ ওলাইগৈ নেকি? মই কিন্তু ঠিক ধৰিব পাৰিছোঁ তই ইয়াত দাঁতৰ প্ৰব্লেম দেখাবলৈ অহা নাই। মোক এনেই মিছা কথা নকবি, চব গম পাম। ইমান আৰু থাকিব নোৱাৰ নহয়। তোৰ একো প্ৰব্লেম হোৱা নাই জানো? তই অকল ইয়াত ৰাজীৱক লগ পাবলৈ বুলি আহিছিলি। এতিয়া যেতিয়া ইয়াত নাই সেইকাৰণে ঘৰলৈ যাব বিচাৰিছ। একো দাঁতৰ প্ৰব্লেম নহয়। সঁচা কথা ক'লে ক, নহ'লে মই ক'তো নাযাওঁ। তোৰ অকলে যাব আছে, গৈ থাক। বিহু তোৰ যে আৰু দেই একেটা কথাকে মানে লাগিয়ে থাক। হ'ব দে, মই তোক কৈছোঁ মোৰ আচলতে দাঁতৰ একো প্ৰব্লেম হোৱা নাই। মই ইয়ালৈ ৰাজীৱক লগ পাবলৈ বুলিয়ে আহিছিলোঁ। আৰু ইভাগে তই ৰাজীৱক ক'তনো লগ পাম? সিও মোৰ লগত কথা নাপাতে বুলিয়ে কৰিছে। সেইকাৰণে উপায় নাপাই ভাবিলোঁ দাঁতৰ প্ৰব্লেম দেখাব অহা চালে তাৰ লগত কথাও পাতিব পাৰিম আৰু কালিৰ কথাখিনি ক্লিয়াৰো কৰিব পাৰিম। কাৰণ মোক ভুল বুজি আছে ন, আৰু কোনোবাই মোক ভুল বুজি থকাটো মোৰ একেবাৰে ভাল নালাগে। সেইকাৰণে আহিছিলোঁ। কিন্তু এতিয়া ইয়াত লগ নাপালে যেতিয়া তাৰ ঘৰলৈতো যাবই লাগিব। মুঠতে আজি মই লগ পাবই লাগিব। সেইকাৰণে তোক কৈছোঁ, এড্ৰেছটো মই ইয়াৰ পৰা লৈ ল'লোঁ। বল না এতিয়া যাওঁ। এতিয়া আকৌ কোন আহিলে? চে অকণমান আৰাম কৰোঁ বুলি ভাবিছিলোঁ, নাজানো আৰু কোন আহি ওলাইছেহি। চাওঁকেচোন বাৰু। জুলি, বিহু, তোমালোক ইয়াত কি কৰিছা দুইজনী? আৰু হঠাৎ এনেকৈ আহিলা? মোৰ ঘৰৰ এড্ৰেছ তোমালোকক কোনে দিলে? হাই ৰাজীৱ। চৰি দেই, এনেকৈ হঠাৎ আহি ওলালোহি। তোমাক ডিষ্টাৰ্ব কৰিছোঁ, গতিকে বেয়া নাপাবা। গতিকে চৰি কৈ দিছোঁ। আৰু তোমাৰ ঘৰৰ এড্ৰেছটো তুমি যেনেকৈ তোমাৰ ক্লিনিকৰ পৰা মোৰ ঘৰৰ এড্ৰেছ, মোৰ ফোন নম্বৰ সকলো ল'ব পাৰা, মই কি ল'ব নোৱাৰোঁ নেকি? আচলতে মই তোমাৰ ক্লিনিক গৈছিলোঁ তোমাক লগ পাবলৈ, আৰু দাঁতৰ প্ৰব্লেম অলপ আছিলে, সেইকাৰণে গৈছিলোঁ। বেলেগ একো নহয় দেই, তুমি ভুল নুবুজিবা আকৌ। কিন্তু তাত গৈ গম পালোঁ তোমাৰ বোলে নিজৰে গা বেয়া হৈ আছে। সেইকাৰণে তুমি ঘৰলৈ গুচি আহিলা। তাকে ভাবিলোঁ তোমাৰ গা বেয়া যেতিয়া নেকি তোমাক খবৰ এটা লৈ যাওঁ বুলি। কাৰণ মোৰ যেতিয়া ভৰি ভাঙিছিলে তুমিও মোৰ বহুত কেয়াৰ ল'লা ন। গতিকে এতিয়া তোমাৰ গা বেয়া হোৱাৰ খবৰ পায়ো যদি মই তোমাক খবৰ নলওঁ তেতিয়া কথাটো বেয়া হ'ব নহয়। সেইকাৰণে ইয়ালৈকে গুচি আহিলোঁ। পিছে ইয়াতে ৰৈ থাকিব দিবা নে ভিতৰলৈও সোমাবলৈ দিবা? অ'হ, নাই নাই, আই এম ৰিয়েলি চৰি। আচলতে তোমালোক হঠাৎ এনেকৈ আহিলা যে মই সেইকাৰণে আচৰিত হৈ গ'লোঁ। বাৰু ব'লা, আহিলা যেতিয়া তোমালোকক ইয়াৰ পৰা পঠিয়াই দিবতো নোৱাৰোঁ। ব'লা ভিতৰত ব'লা। হয় নেকি? এনেও তুমি এতিয়া আমাক ইয়াৰ পৰা যাব ক'লেও কিন্তু মই দুৱাৰ মুখলৈকে আহি পিনে ইয়াৰ পৰা ঘূৰি যোৱাটো নাই। গতিকে মোক ইয়াৰ পৰা পঠিওৱাটোতো বাদেই দিয়া। আৰু ৰাজীৱ, তুমি লাঞ্চ কৰিলা নাই? বাৰু নাই কৰা চাগে ন, এনেও গা বেয়া হৈ আছে। একো নাই দিয়া, এতিয়া আমি দুজনী আহিছোঁ নহয়। কালি ডিনাৰটো কৰা নহ'ল, সেইকাৰণে ভাবিলোঁ লাঞ্চটো লগতে কৰোঁ। মই লগত লৈয়ে আহিছোঁ খোৱা বস্তু। গতিকে তুমি টেনশ্যন নল'বা, একো বনোৱা মেলা কৰিব নালাগে। লগত চব লৈ আহিছোঁ। আজি গোটেইকেইটাই একেলগে লাঞ্চটো কৰিম। তোমাৰ গা বেয়া যেতিয়া নেকি অকলটো খাবলৈ মন নগ'ল হয়, কিন্তু এতিয়া মই লৈ আহিছোঁ যেতিয়া আমি গোটেইখিনি লগতে খামেই। বুজিলা নহয়? বাৰু ব'লা ভিতৰলৈ যাওঁ। বিহু ব'ল ব'ল। কি মানে এইবোৰ কি আছিলে? মইতো একো ধৰিবই পৰা নাই। কালি ডিনাৰ কৰিবলৈ নাহিলে, কিন্তু আজি মোৰ খবৰ ল'বলৈ ইয়ালৈ আহিছে। আৰু ক্লিনিক গৈছিলে দাঁতৰ প্ৰব্লেম দেখাবলৈ। তাই আকৌ কিহৰ দাঁতৰ প্ৰব্লেম হ'ল নাজানো আৰু পাই। লাঞ্চ লৈ আহিছে, লাঞ্চ কৰিব। একো নাই, ময়ো এনেও লাঞ্চ কৰা নাছিলোঁ, অকলে মনো যোৱা নাছিল। ভালেই হ'ল, লগতে লাঞ্চটো কৰি ল'ম। আৰু আচল কথাটো কি সেইটোতো জানিবই লাগিব।